নমস্কাৰ, মই আছিলে বিনয় কাশ্যপ। আহক আজি আমি জানিম যে কুণ্ডলী এখন চাই চন্দ্ৰ আৰু সূৰ্যৰ প্লেচমেণ্টৰ পৰা আমি কেনেকৈ গম পাম যে জাতক বা জাতিকাৰ ধন হ'ব নে নহয়, টকা পইচা হ'ব নে নহয়। এইটো চোৱা তেনেই সহজ। তাৰ কাৰণে আমি মুঠতে তিনিটা বস্তু আমি জানিব লাগিব। এটা হ'ল কেন্দ্ৰ, আৰু নেক্সটটো হ'ল কণ্ঠৰ ভাৱ, আৰু থাৰ্ডটো হ'ল অপক্লিম ভাৱ। এই ভাৱবিলাক কি কি হয় আমি জানো যে কেন্দ্ৰ মানে হ'ল কি যে যিকেইটা লগ্ন বা 4th হাউচ, 7th হাউচ আৰু 10th হাউচক আমি কেন্দ্ৰ বুলি জানো। আৰু কণ্ঠৰ ভাৱ কি হ'ব? কণ্ঠৰ ভাৱ হ'ব দ্বিতীয় ভাৱ, পঞ্চম ভাৱ আৰু অষ্টম ভাৱ, আৰু লগতে একাদশ ভাৱ। এইকেইটা ভাৱক আমি জানো যে এইকেইটা কণ্ঠৰ ভাৱ। আৰু অপক্লিম ভাৱ কি হয় যে 3rd হাউচ, 6th হাউচ, 9th হাউচ আৰু 12th হাউচ এইকেইটা অপক্লিম ভাৱ হয়। এতিয়া টুইষ্টটো হ'ল যে আমি কেনেকৈ কুণ্ডলীখন চাই আমি প্ৰেডিকশ্যন কৰিব পাৰিম যে জাতক বা জাতিকাৰ ধন বা টকা পইচা হ'ব নে নহয়। এইটো একদম চিম্পল হয়। তাৰ কাৰণে আমি ৰবি দেৱতা আৰু চন্দ্ৰ দেৱতাক চাব লাগিব। চব দুটাই লুমিনেৰী হয়, দুটাৰে পোহৰ আছে। চব ৰবি দেৱতাৰ পৰা যদি চন্দ্ৰ দেৱতা যদি কেন্দ্ৰত থাকে, ৰবি দেৱতা য'ত প্লেচ হৈ আছে, চন্দ্ৰ যদি তাতে থাকে বা তাৰ পৰা 4th হাউচত থাকে বা 7th হাউচত থাকে বা 10th হাউচত থাকে, তেনেহ'লে তেনে জাতকৰ টকা পইচা খুব কম হয়, অল্প টকা পইচা হয়। আৰু যদি সেই ৰবি দেৱতাৰ পৰা যদি চন্দ্ৰ দেৱতা যদি কণ্ঠৰ ভাৱত থাকে, কণ্ঠৰ ভাৱটো কি কি? ৰবি দেৱতাৰ পৰা যদি চন্দ্ৰ দেৱতা 2nd হাউচত থাকে, 5th হাউচত থাকে, 8th হাউচত থাকে আৰু 11th হাউচত যদি থাকে, তেনেহ'লে কেন্দ্ৰতকে অলপ বেছি টকা জাতক বা জাতিকাৰ টকা বা সম্পত্তি আদি হোৱা দেখা পোৱা যায়। কিন্তু চবতকে ভাল ক'ত হয় যে ৰবিৰ পৰা যদি চন্দ্ৰ দেৱতা অপক্লিম ভাৱত থাকে, মানে ক'ত ক'ত থাকিব লাগিব? ৰবি য'ত প্লেচ হৈ আছে তাৰ পৰা যদি 3rd হাউচত থাকে, 6th হাউচত থাকে আৰু 12th হাউচত যদি আৰু 9th হাউচ আৰু 12th হাউচত যদি চন্দ্ৰ দেৱতা থাকে, তেনেহ'লে সদায় মনত ৰাখিব তেনে জাতক বা জাতিকাৰ বহুত ধন সম্পত্তিৰ গৰাকী হয়, টকা পইচা উভৈনদী হয় আৰু বহুত সা সম্পত্তি বৃদ্ধি হৈ থাকে তেনে জাতক বা জাতিকাৰ। সেইকাৰণে আমি কুণ্ডলীখন চাই বহুত ইজিলি আমি জানিব পাৰো যে জাতক বা জাতিকাৰ কিমান টকা পইচা হ'ব বা কিমান ধন সম্পত্তি হ'ব। খালি ৰবি আৰু সূৰ্য দেৱতাৰ যিটো ৰিলেশ্যন আছে সেইটো কুণ্ডলীখনত চালে হৈ যায়। আশা কৰি এই ভিডিঅ'টো আপোনালোকক কুণ্ডলী এখন ঘপককে চাওঁতে কেনেকে আমি গম পাম যে জাতক বা জাতিকাৰ ধন সম্পদ হ'ব নে নহয়, আৰু বহুত বেছি ফেক্টৰ আছে, কিন্তু এই সৰু সৰু বস্তুবিলাকৰ পৰাও বহুত কথা গম পাব পাৰি। ধন্যবাদ।